হাই গাইজ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আহকচোন মই আজি দিনত কি কৰোঁ আপোনালোকক দেখুৱাওঁ। এয়া আমাৰ ৰাস্তাৰে ট্ৰেক্টৰ চলি আছে, যিহেতু আমাৰ মাটিৰ ৰাস্তা অৱস্থা নাই একেবাৰে। তাৰপিছত হাজবেণ্ডে কি কৰিছে, সেই ট্ৰেক্টৰৰ পৰা অলপ মাটি লৈ কিনে গাঁতাবিলাকত দি আছে। নহ'লে বৰষুণ হ'লে মানে ইয়াতে গাড়ী ওলাব ক্ষমতা নহয়ে, সেইবাবে ৰাস্তাটো অকণমান ঠিক কৰিছে। যোনখিনি জেগা গাঁতা হৈ গৈছে ট্ৰেক্টৰ নিওঁতে সেইখিনি মিলাই দি আছে তেখেতে। তাৰপিছত মই আহিলোঁ, মই কাপোৰ মেলি দিয়া জেগাত। মই কাপোৰ মেলি দি থৈছিলোঁ পথাৰত, যিহেতু এইকেইদিন ৰ'দ নাই সেইবাবে পথাৰত দিছোঁ। তাৰপিছত কাপোৰ লৈ আহি দেখিলোঁ যে হাজবেণ্ডে দুটা বেপাৰী মাতি লৈ আহিছে। তেখেতে বোলে গাৰু চিলাব। তেখেতে সৰু গাৰুত শুব নোৱাৰে, ডাঙৰ গাৰু লাগে, সেইকাৰণে ডাঙৰ গাৰু চিলাবৰ কাৰণে বেপাৰী মাতি আনিছে। দেখিলোঁ যে সিহঁতে তোলাবিলাক ওলাই অৱস্থা নোহোৱা কৰি থৈ দিছে চোতালখন। তাৰপিছত দুটা গাৰু চিলালোঁ আমি। চাওকচোন কেনেকুৱা লাগিছে গাৰুকেইটা, আপোনালোকে জনাব। তাৰে পিছত এয়া চাওকচোন, তেওঁৰ গাড়ীখন খুলি লৈ কিনে ভাল কৰি আছে, কাৰণ তেওঁ এইকেইদিন ঘৰত আছে। ঘৰত থাকিলে যি কাম থাকে তেওঁৰ সকলো কৰে, মানে দিনটো এনে যাব নিদিয়ে। তাৰে পিছত ৰাতি এয়া ৰুমৰ অৱস্থা। আমাৰ এটা ইনভাৰ্টাৰ বেয়া হৈ আছিলে, সেইটো লগতে ভাল কৰিব লৈছে। ভাল কৰিহে এৰিলে অৱশেষত। ৰিপেয়াৰিঙৰ কাম থাকিলে ঘৰত যদি এনে থাকে, তেওঁ সকলো শেষ কৰিহে ৰাতি শুৱে। আপোনালোকৰো ঘৰত এনেকুৱা হয়নে? কমেণ্ট কৰি জনাবচোন। ধন্যবাদ।